আলু लेकिन ने ओला आसामी रे हे एबो आसले एबो पाले बाओ लटे मोर একটা হল লটে সিভিল বডি করব আইসিইউ পাঠে ইয়ালান লো গমছে না এটা লটৰ কাৰণে যদি আমি যদি ট্ৰিটমেন্ট ভাল কৰিবলৈ হয় আমি ইয়াৰ বেমাৰলৈ যাবলৈ অহা নাই তেনেকৈ যদি খাদ্য আমি নাখাই ইয়াত শিশু খোৱা নাই চৰকাৰে এখন হস্পিটেল দিছে হা শিশু বা যোন মিডিয়া মানুহ তাত ভাল কৰিবলৈ দিছে দৰমহাটা লৈছে ন টাইম মতে বনাই ক্লিয়াৰ কৰি ধুই মেলি দিব খাদ্যত পোক ওলাইছে এই খানাটো খুৱাই আছিলোঁ ন দিব লাগে দিব খাদ্য খাব লাগে দিব কত চিভিলখনৰ শিশুৱে খাই আছে ন কত ল'ৰা ছোৱালী খাই আছে তাই কোন হ'ব এতিয়া মই ভাত আনিবলৈ মাতিলে ভাত আনিবলৈ গ'লো গৈ পেলাই মানুহজনক ক'লো বোলো ভাতকেইটা দিওঁ ল'ৰাটোৰ সৈতে খ ভাতকেইটা দি আলুকণ গুচাই দিছোঁ আলুকণ গুচাই দিলে পোক দুটা ওলাইছে পোক দুটা ওলাওঁতে মই মানুহজনক দেখুৱাইছোঁ বোলো পোক ওলাইছে বুলি ক'লতে মানুহজনে ল'ৰাটো ভাত খাবলৈ নিদিলে আৰু এইজনেও নাখালে বিচনা কৰিলে এইজনো গুচি গ'ল গোটেই এটাকেইজনৰ ভাত এয়া ইয়াতে থাকিলে এনেকে ল'ৰাটোকো নোখোৱালে এনেকে বাৰু ভাত এনেকে দিলে ল'ৰা ছোৱালী আকৌ বেমাৰ হ'ব নহয় সেইটো কাৰণে আমি নোখোৱাকৈ মানুহজনে ৰখিবলৈ ল'লে আমি ৰখি আছোঁ নোখোৱাকৈ আজি মানে এনেকুৱা হেৰি হ'ল খাদ্যখিনি আলু যিখিনি দিছে আলুখিনি মানে ভাল নহয় আলুখিনি তাত ভিতৰত পোক আছে আৰু আমাৰ যিজন মানে হেৰি আছিলে কুক আছিলে তেওঁ ইমান ভালকৈ এইটো নাচালে সম্ভৱ সেইটো কাৰণে পোকে খতে মানে তেওঁ নফলাকৈ দি দিলে আলুৰ ভিতৰত তেতিয়া পোকটো ওলোৱা হয় আজি কুক আছিলে পংকজ দলে বুলি ঠিকাদাৰ আছিলে হেৰি তিতাবৰৰ কিবা ভাবিছ গোহাঁই বুলি এজন কিন্তু আমি দেখা নাই তেওঁক আজিলৈকে তেওঁ পোৱা আজি প্ৰায় 10 বছৰমানেই হ'ল কিন্তু তেওঁক আজিলৈকে দেখি পোৱা নাই এতিয়া ইয়াত চাব কণ্টেক্টতে দিছে নে কিহত দিছে আমি নাজানো আমাৰ লোকেল এজনে বুলু বৰা বুলি তেওঁ এতিয়া ছাপ্লাইটো দি আছে যিহেতু তেওঁ এতিয়া নিজৰ বুলি কি নহয় বুলি কৈছে কিন্তু কি ভিত্তিত দি আছে আমি নাজানো তাৰ ওপৰত আমি এইটো হেৰি লোৱা নাই না তেওঁকো দেখাই নাই তেওঁ আহে জন্দিগ্ধ অফিচৰ পৰাই গুচি যায় নে কিয়েই নাই আমিতো ইয়াত দেখিয়ে পোৱা নাই আমাৰ ছুপাৰিণ্টেণ্ডেণ্টেও দেখি পোৱা নাই কোনো এজন ছুপাৰিণ্টেণ্ডেণ্টে তেওঁক লগ পোৱা নাই মই ভেকচিনেটৰ শ্ৰী ৰাতুল দত্ত আজি মোৰ ল'ৰাজন এসপ্তাহ হ'ল গা বেয়া হোৱা তেজৰ ৰিপৰ্টত আপোনাৰ পজিটিভ ওলালে হা পজিটিভ ওলোৱাৰ কাৰণে টেষ্ট কৰাৰ কাৰণে পজিটিভ ওলালে হস্পিটেলত আশাবাদী ক'লে ল'ৰাটো ভৰ্তি কৰি দিয়া ভৰ্তি কৰি আনি 108ৰ ভিতৰতে জ্বৰখন পাই আইচিউত ভৰ্তি কৰিলে ডক্টৰে 3 দিন ৰাখিলে আইচিউত 3 দিন ৰখাৰ পিছত কেবিনলৈ পঠিয়ালে চিট দিলে চিট দি দৰৱ খুলি কিমান ৰাখিব লাগিব বোলে এসপ্তাহ ৰাখিব লাগিব মেক্সিমাম ৰাখিলোঁ খাদ্যটো সময়ত ঘৰৰ পৰা সময়ত ইয়াত লওঁ সেইকাৰণে সেইটো খাদ্য খুৱাই আছোঁ আজি ল'ৰাটোক মই চালোঁ যে চব্জিটোত যে কি বস্তু গেলা আলুটো বাকলিটো গোটেই খুৱাবলৈ বিচাৰিছোঁ মানে পোক ওলাইছে মই কেণ্টিনৰ পৰা আনিছিলোঁ চব্জি চিভিলৰ পৰা আনিছিলোঁ মই কেণ্টিনৰ পৰা আনিছোঁ চিভিলৰ পৰা এতিয়া সেই ল'ৰাটো আমিতো ট্ৰিটমেণ্ট কৰিবলৈ আনিছোঁ ন বেমাৰ আমিতো আকৌ এতিয়া বেমাৰ লৈ আমি ঘৰলৈ যাবলৈ অহা নাই আমাৰ যদি কাইলৈ ল'ৰাটো যদি এইটো খাদ্য খাই কাইলৈ ল'ৰাটো যদি বেমাৰটো হয় ৰিস্কটো কোনে ল'ব পোক ওলোৱাৰ ক্ষেত্ৰত কাৰণ শিশু সুৰক্ষাটো দিছে চৰকাৰে কিন্তু শিশুক যদি এনেকুৱা খাদ্যটো খুৱায় তেতিয়া আমি শিশুক কেনেকৈ সুৰক্ষা কৰিম আমি তেখেতসকলক চৰকাৰে দৰমহা দিছে পৰিপাতি বুলি দি চিঞৰি আছে কিন্তু সেইটো গুৰুত্ব কিয় নিদিয়ে সেইটো কিয় নাচায়গৈ ইয়াতো চিকিউৰিটি বহুত আছে ন চব পৰিপাতিকে আচলতে সেইভাগো চাব লাগিব যে বস্তুটো খোৱা বস্তু ভালকৈ দিছে নে কেনেকৈ চাব লাগিব আমিতো নাজানো বিশেষকৈ ইয়াত কৈ থৈ যায় ইয়াত চব ভাত আনিলে মাতি থৈ যায় আমি যাওঁ এইখিনি ওলাইছে মাজে সেইখিনি ওলাইছে কোৱা নাইকিয়া মই আজি ধৰা পৰিছে মই নিজ স্পটত পাইছোঁ মই ভাগ্য খাব লৈছোঁ আলুটো বাকলি গুচাইছোঁ পোক পাইছোঁ অঁ কালিও পাইছে পোক কালি মই নক'লোঁ পেলাইলোঁ আজি স্পটত পাইছোঁ মই হা
এতিয়া আমি কি কৰিব লাগিব আমাৰ দুখীয়া মানুহৰ কাৰণে সুৰক্ষা দিব নাই চৰকাৰে নে বেমাৰ আকৌ ৰিটাৰ্ণ দিব ল'ৰা ছোৱালীক আমি বেমাৰ ভাল কৰিবলৈ আনিছোঁ ল'ৰা ছোৱালীক ঘৰ মোৰ সোণাইবাৰী মোৰ নাম শ্ৰী তৰুণ দাস আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ